ৰাইজে যদি ভাবি যে চুৰ বুলি গৌৰৱেৰে মই চুৰ হৈ পেলাই যাম, কিন্তু মোক কিন্তু প্ৰমাণ দিব লাগিব। মই চুৰ নহয়, অসমবাসী ৰাইজ, মই চুৰ নহয়। কিন্তু অকণমান টপোলা পাইছিলোঁ পইচাৰ। মই কৈছোঁ এইখিনি ক'ৰ পইচা, এনেকৈ তলত সোমাইছে। পইচাখিনি CDC অফিচতে থাকিব লাগে বা এইটো ৰুমত থাকিব লাগে। ইয়াতেতো CCTV নাই। CCTV নোহোৱা ৰুমটোত কেনেকৈ পইচা আহিলে, সেইটো মোৰ প্ৰশ্ন আছিল। আৰু সেই প্ৰশ্নটো মোৰ চাগে ভুল আছিল। মোৰ এই ইমানখিনি কোৱা ল'ৰাটোৰ বিবেকত এটা বস্তু সেইখিনি টাইমত আহিব লাগিছিল যে হৈ লওক সেইখিনি। সেইটোৱে মোৰ, কিন্তু মই নিজে স্বীকাৰ কৰোঁ সেইখিনি নোহোৱাৰ আগত মই জাষ্ট জমাহে কৰি আছিলোঁ। প্ৰথম কথা হ'ল জীৱনত নভবা নিচিন্তা ঘটনা, আৰু আজি প্ৰথম দিনাখনৰ পৰা আজিলৈকে ন্যায় হকে মাত মাতি আছোঁ। কিন্তু এটা মই সগৌৰৱেৰে কওঁ, মোৰ নিজৰ গাঁৱৰ মাটিত মই এটা প্ৰজেক্ট আৰম্ভ কৰিছিলোঁ, যাৰ নাম দিছিলোঁ প্ৰজেক্ট জুবিনলেণ্ড, নিজাববীয়াকৈ। আৰু এই সমাধি ক্ষেত্ৰত এজন বিশেষ ব্যক্তি, লগতে বহুত কেইজন বাইদেউ ভণ্টি গোটেইকেইজন আছে। অসমৰ বিভিন্ন প্ৰান্তৰ মানুহক তেওঁলোকে চহী মাৰি পেলাই গামোচা দিয়ে, চহী মাৰি পেলাই এখন ফটো দিয়ে। তেওঁলোকে কোৱা মতে বিশেষকৈ সেই ব্যক্তিজনৰ মই নাম ক'ম, ল'ৰাজনে কোৱা মতে কৈছে CDC ছাৰে দিবলৈ দিছে। সেই সমান্তৰালভাৱে যিহেতু মই গোটেইখিনি কাম তাতে আগবঢ়াই আছোঁ, লাহে লাহে স্থগিত যদিও কৰিছোঁ, কাম আগবাঢ়ি আছে। সেই সময়ছোৱাত মই ভাবিলোঁ যিহেতু চাকিখিনি ৱেষ্টেজ যায়, চাকিখিনি মই লৈ যাব পাৰোঁ। CDC ছাৰক মই অৱগত কৰিছোঁ, ভিগুদা দাদাৰ জৰিয়তে অৱগত কৰাৰ পিছত CDC ছাৰে কৈছে ৱেষ্টেজ চাকি যিহেতু লৈ যাব পাৰা। খুব ধুনীয়াকৈ গাড়ীৰে লৈ গৈছোঁ। গোটেই ভিডিঅ'খিনি অসমবাসী ৰাইজক বাৰে বাৰে কৈ আছোঁ, প্ৰত্যেকটো দিনৰ খবৰ মই দি আছোঁ। তাৰপিছত এটা খবৰ আহিলে যে চিৰঞ্জীৱ তাতে অকণমান এজন বিশেষ ব্যক্তিয়ে মদ খাই পেলাই উদ্ভণ্ডালি কৰে, চিতাত মদ খাই পেলাই যায় আৰু অকণমান মহিলাখিনিক অপমান কৰে, লগতে পুলিচ প্ৰশাসনক কাকো তেওঁলোকে ক্ৰেপ নকৰে। তুমি জাষ্ট এটা কথা ক'বা যে তুমি গৰিমাবক কথাখিনি অৱগত কৰিছা, কৰি পেলাই তুমি জাষ্ট সি যাতে অকণমান ভয় খায়, তুমি জাষ্ট সেনেকৈ অভিনয় কৰিবা, তাৰ আগত যাতে দুনাই সেই ভুলটো নকৰে। সেই কথামতে মই মামুবাৰ কথামতে মই গ'লোঁ। গৈ পেলাই মই তেখেতক ক'লোঁ যে অজয়, মই এটা ঘটনা, মই গৰিমাবক লগ কৰি আহিছোঁ বৰ্তমান, তুমি ইয়াতে অকণমান মদ পানী খোৱা হৈছা, মই আগতেও তোমাক অলৰেডি তাক মই কৈছোঁ, সেইখিনি কৰি পেলাই তুমি অকণমান অপমান কৰি আছা মানুহখিনি, কিন্তু ভুল হৈছে, কিন্তু তুমি পিছত কিন্তু গালি খাবা চবৰে। আৰু মই তোমাক ভাইটি দাদা হিচাপে কৈছোঁ। সেইখিনি আৰম্ভণি। আৰু এই যে জুবিনলেণ্ড, এই যে প্ৰজেক্ট জুবিনলেণ্ডৰ নামত যিখিনি কাম হৈ আছে, যিহেতু এওঁলোকে গামোচা দিয়ে চহী মাৰি, অসমৰ ৰাইজে গম পায় যোনে যোনে লৈছে, এখন ফটোও লৈ যায়। মই নিজৰ ঘৰৰ কাৰণে নহয়, সেই জুবিনদাৰ নামত, সেই প্ৰজেক্ট জুবিনলেণ্ডৰ নামত এওঁলোকে মোক দিয়া বস্তু CCTV তাতে আছে। মই যদি চুৰ, মা দেউতাই মোক চুৰ বনোৱা নাই দাদা। মই এইটো দুখ লাগিছে, মোৰ বিশেষকৈ মা ভণ্টি আৰু দেউতালৈ বেয়া লাগিছে, আৰু গৰিমা বৌ আৰু গোটেই পৰিয়ালটোলৈ মোৰ বেয়া লাগিছে। কাৰণ বৌহঁতে মোক ইটো ৰূপত মই আগৰ পৰা পোৱা নাই, কিন্তু মোক এইটো সজোৱা হ'ল। আৰু মই ভাবোঁ যে এটা ষড়যন্ত্ৰ। আজি ইমান দিনে মই এটা শক্তিৰ বিৰোধী মই মাত মাতি আছোঁ, কিন্তু শক্তি বুলি নকওঁ, মই ন্যায়ৰ হকে মাত মাতি আছোঁ। আজীৱন মাতি যাম বুলি মই সকলোকে মই চিঞৰি কওঁ। আৰু সেইটো ৰোধ কৰিবলৈ কিন্তু আপোনালোকে চেনেলতো আপোনালোকে দেখিছে, কিছু শক্তিয়ে নিজৰ পেজত মোৰ বিৰোধী কিছুমান পলিটিকেল টিমৰ দালাল পৰ্যন্ত মোক আখ্যা দিছে। তাৰ পিছতো মই মাত মাতি আছোঁ, কাৰণ জুবিন দাই মোক সেই স্কুলখনত বা সেই কলেজখনত পঢ়াইছিলে। 3 মাহৰ ছেমিষ্টাৰৰ পইচা দিছিলে সেই জুবিন দাই। বাইক এখনৰ পইচা ইনষ্টলমেণ্ট দিছিলে, চাউল এক বস্তা চাউল কিনি দিয়ে যেতিয়া ঘৰত চাউল নাথাকে। চ' সেই দাদাৰ চাউল খোৱা ল'ৰাজনে মই চুৰ কৰিব নোৱাৰোঁ, কিন্তু হয় মোৰ ভুল এটা হ'ল। মই অসমবাসীৰ আগত এইটোও স্বীকাৰ কৰোঁ, ভুলটো ক'ত হ'ল জানেনে? এই যে প্ৰক্ৰিয়াটো মই কাম কৰি আছিলোঁ, এই প্ৰক্ৰিয়াটোত মই অনবৰত গৰিমা বৌৰ লগত টাচত নাই। মই যাব পৰা নাই, কাৰণ বৌ অসুস্থ মানসিকভাৱে। আৰু সেইখন ঘৰত যাই পেলাই প্ৰজেক্ট অলৰেডি ট্ৰাষ্টৰ কাম আছে, মই লাগিলে 10 বছৰ লাগক প্ৰজেক্ট, ট্ৰাষ্ট 10 বছৰ লাগক, হ'বতো দাদাৰ নামতহে আমি কৰি আছোঁ। কিন্তু যেতিয়া ল'ৰাজনৰ মই সেই টকাৰ কথা আহিল, তাতে যেতিয়া টকা বিভাজন হৈ আছে, ভাগকৈ টকা বুলি বিতৰণ হৈ আছে, তেওঁলোকে কোৱা কথা, যোনে যোনে কৈছে তেওঁলোকক মই নামো ক'ব পাৰোঁ। ভিগুদাহঁতে জানে, ভালকৈ জানে, তাৰপিছত সীমাবাহঁতে জানে, তেওঁলোকক মই দায় ধৰা নাই, তেওঁলোকে দেখি আছে বস্তুবোৰ কি হৈ আছে, কোনে কোনে কি কৰিছে। আৰু ওলাইছে সেইটোৱে কথাটো, CDC ছাৰক অৱগত কৰা বুলি মই শুনোঁ। কিন্তু মই ভিতৰচৰাভাৱে এইকাৰণে যোৱা নাছিলোঁ, সৰু ল'ৰা ক'ৰবাত বেছিকৈ সোমাই পাম, এনেই 10টা চকু পৰি আছে। কিন্তু কি হৈছে জানো, ডাঙৰ ডাঙৰ মানুহ আছে, ট্ৰাষ্ট আছে, এখন ট্ৰাষ্ট বহিছে, তেওঁলোকে অৱগত হ'ব চাগে। এই যেতিয়া মোক বস্তুখিনি দিলে, গৰিমা বৌক বুজোৱা হ'ল যে গৰিমা বৌৰ নাম লৈ পেলাই চিৰঞ্জীৱ কাশ্যপে তাইৰ পৰা বস্তু লৈ গৈ আছে, গৰিমা বৌৰ নাম লৈ পেলাই চিৰঞ্জীৱে বোলে ইটো সামগ্ৰী লোৱা গৈছে। কিন্তু কোনোদিন বৌৰ নামটো মই লোৱা নাই। মই যি শপত বুলি নকওঁ, মই ডাঠি ক'ব পাৰোঁ, সেইকাৰণে আজি আগুৱাই আহিছোঁ। মোৰ দুখ লাগিছে যে যিখন ঘৰৰ পৰা আহিছোঁ, কোনোদিন আপোনালোকে মোক ভালে মোৰ বাৰ্তা গ'ল। আজি যোৱা 5-6 বছৰ নিউজ মিডিয়া বাৰ্তা ভাল দিলে, আজি প্ৰথমবাৰ নিউজ মিডিয়াত মোৰ বেয়া বাৰ্তা ওলাইছে। আৰু মই কেনেকুৱা জানাখিনিয়ে মোক জানে, মই চুৰ কিন্তু নাই কৰা। আৰু ঘূৰাই দিব লাগে বুলি কৈছিলে, মই আজি ঘূৰাই দিছোঁ। জুবিনলেণ্ডৰ নামত, প্ৰজেক্টৰ নামত, মিউজিয়ামৰ নামত মই লৈছিলোঁ, মই ডাঠি কওঁ, চুৰ নাই কৰা। সেই গাঁওখন বেকৱাৰ্ড, অবিভক্ত দৰঙৰ এখন সৰু গাঁও, ওদালগুৰি জিলা অন্তৰ্গত, জেঙেৰাঝাৰ দলংঘাট। হাজিৰা কৰা ল'ৰাকেইটাই কাম কৰিছে, হাজিৰা কৰিব গৈছে কাৰণে স্থগিত ৰাখিছোঁ নিজৰ টকাৰে। মোৰ কথাটো হ'ল, এই সত্তাটো জীয়াই ৰাখিব লাগিব। মোৰ নিজৰ মাটি সেইখিনি, বোলো এইখিনি মাটিত আইতা, একমাত্ৰ আইতা, দেউতাৰ ভনীও নাই, ককায়ো নাই বা ভাইও নাই,
এদিন আইতা ঢুকাই যাব, মাটিখিনি কাক দিম? বোলো ৰাইজৰ হকে কামখিনি কৰোঁ, গোটেই ৰাইজ আছিল তাত। এই যে সামগ্ৰীখিনি দিছে তাতে শৰাই উত্থাপন কৰিছে, জীৱনত শৰাই চোৱা নাই দাদা মই, CCTV কব। গীটাৰ এখন দিছে, স্বীকাৰ কৰোঁ, গীটাৰখন মিউজিয়াম, বেয়া গীটাৰ এখন দিছিলে, মিউজিয়ামত থ'ব। মিউজিয়ামত কি থয়? সজাবলৈহে থয়, বজাবলৈতো নথয়। এখন কীবোৰ্ড, হাৰমনিয়াম বুলি কৈ আছে, এখন কীবোৰ্ড কৈছে যে সেই ল'ৰাজনে কোৱা কথা, CDC ছাৰে বেয়াকৈ তাতে বেয়া অৱস্থাত আছে, ধূলা পৰি আছে, দাদা এখন আপুনি মিউজিয়ামত থ'ব পাৰে, পুৰণা দিনৰ জুবিনদাৰ বজোৱা কীবোৰ্ডৰ নিচিনা দেখিবলৈ হয় চাগে। কিন্তু মোৰ এই ইমানখিনি কোৱা ল'ৰাটোৰ বিবেকত এটা বস্তু সেইখিনি টাইমত আহিব লাগিছিল যে হৈ লওক সেইখিনি, সেইটোৱে মোৰ, কিন্তু মই নিজে স্বীকাৰ কৰোঁ, সেইখিনি নোহোৱাৰ আগত মই জাষ্ট জমাহে কৰি আছিলোঁ। কিন্তু ৰাইজক দেখুৱাই আছিলোঁ, জানে দাদা, অসমবাসীয়ে দেখিছে, ফেচবুকত হওক ইনষ্টাগ্ৰামত যি কৰিছোঁ, জুবিন যুগৰ জুবিন দেশৰ বুলি কৈ পেলাই সদায় জুবিনলেণ্ডৰ কাম আগবাঢ়ি আছোঁ, যাতে সেই ল'ৰা ছোৱালীখিনি, দুখীয়া ল'ৰা ছোৱালীখিনি বিনামূলীয়া আৰু প্ৰতিধ্বনিৰ নামত, আৰু প্ৰতিধ্বনি জুবিনদাই গঢ় দিয়া এটা দল, সেই দলটোৰ নামত মই কাম কৰিম বুলি ভাবিছিলোঁ। কিন্তু আজি মই ভাবোঁ যদি ষড়যন্ত্ৰ হয় তেন্তে এই জাষ্টিছৰ হকে মাত মাতাৰ বাবে মোক ষড়যন্ত্ৰ কৰি পেলাই আজি এইখিনি মোক ফচুৱা গ'ল। আৰু মই জানো ৰাইজে বেয়া পাবও পাৰে, পাওক, আপত্তি নাই, ভালেই জানে। কিন্তু মই কেইটামান নাম লওঁ। জুবিন ফেন ক্লাবৰ পিকু বুলি এটা বিখ্যাত ল'ৰা, নিজকে আজি 2022 চনৰ পৰা জেনেৰেল ছেক্ৰেটাৰী বুলি কয়। মই স্বীকাৰো কৰোঁ, মই সুধিছোঁ তুমি কেইবছৰ হৈছে, ৰিচেণ্ট মই নিতুমণি দাৰ শ্ব'ত মই সুধিছোঁ, কৈছে মই 2022। সেই দাদাজনক মই অৱগত কৰিছোঁ আজি গোটেইখিনি কথা। সেই দাদাজনে আজি ভিডিঅ' বনাইছে বুলি শুনিছোঁ, আকৌ মই এজনে কৈছে যে চুৰ কৰিছে নেকি, হয়নে কওকচোন। মই তেখেতক কৈছোঁ দাদা মই ঘূৰাই দিছোঁ, বিকজ অফ ঘূৰা এইখিনি কথাখিনি এনেকৈ ওলাইছে কাৰণে নালাগে মিউজিয়ামটোৰ কাৰণে, পিছত 10 বছৰ পিছত মিউজিয়াম হ'ব, মই ঘূৰাই দিওঁ। তেখেতে গৈ পেলাই তাতে ওলাইছে যে চুৰ। মই ভাবোঁ ব্যক্তিগতভাৱে মোক কিবা এটা টাৰ্গেট কৰিছে। মই কোনো সত্তাক হানি কৰিব বিচৰা নাই, জুবিন সত্তা বা জুবিন ফেন ক্লাব বা সকলো, মই একালৰ জুবিন ফেন ক্লাবৰ লগত জড়িত মানুহ। আৰু মই ভাবোঁ যে জুবিন ফেন ক্লাবত থাকিলে যে অনুৰাগী বুলি হয় ক'তো লিখা নাই, কিন্তু মই নাথাকিব পাৰোঁ ফেন ক্লাবত, কিন্তু ডাঠি ক'ব পাৰোঁ তেনেকুৱা মুখা পিন্ধা মানুহতকৈ মই 10 ৰুমত বেছি ডাঙৰ অনুৰাগী। মই ইয়াতকৈ একো নকওঁ, কিন্তু ৰাইজে যদি ভাবি যে চুৰ বুলি গৌৰৱেৰে মই চুৰ হৈ পেলাই যাম, কিন্তু মোক কিন্তু প্ৰমাণ দিব লাগিব। আৰু ঘূৰাব লাগে, মই ঘূৰাইছোঁ। আৰু ঘৰত যিখিনি বস্তু আছে, গামোচা কেইখনমান আছে, 40,000 নে 4,000 গামোচাৰ তেওঁলোকে এটা সংখ্যা দিছে। প্ৰথম অভিযোগ জুবিন ফেন ক্লাবৰ অজয় বৌক নিজে উপজাচি কোৱা বুলি শুনিছোঁ তাতে। তাৰ প্ৰশাসনৰ বিষয়াসকলে কৈছে যে যোৱা নিশা তেনেকৈ কৈছে। আঙুঠিৰ মানে উল্লেখ হৈছিলে, আঙুঠিকেইটা মোক দিছিলে, আৰু মই বৌক দিয়া নহ'ল সেইখিনি সময়ত, ৰাতি হ'ল, মই বোলো দিম দিয়া, তুমিতো ৰাখিব নোৱাৰা। কিন্তু আঙুঠিখিনি উত্থাপন হৈছিলে যেতিয়া মই তাৰে সেই ঘৰটোৰ মোৰ ভিডিঅ' আছে, অকণমান টপোলা পাইছিলোঁ পইচাৰ। মই কৈছোঁ এইখিনি ক'ৰ পইচা, এনেকৈ তলত সোমাইছে, পইচাখিনি CDC অফিচতে থাকিব লাগে বা এইটো ৰুমত থাকিব লাগে, ইয়াতেতো CCTV নাই, CCTV নোহোৱা ৰুমটোত কেনেকৈ পইচা আহিলে, সেইটো মোৰ প্ৰশ্ন আছিল। আৰু সেই প্ৰশ্নটো মোৰ চাগে ভুল আছিল। মানুহে দিয়া গীটাৰ আৰু কীবোৰ্ডো যেনেকৈ লৈ যায় বুলি কৈছে, সেইটোৱেতো মই কৈছোঁ। যিহেতু গোটেইখিনি তেওঁলোকে চহী মাৰে, ৰাইজে জানে যে মই গামোচা কিছুমানে লৈ গৈছে মৰমৰ চিহ্ন হিচাপে, কিছুমান তেখেতৰ বস্তু ঘৰত ৰাখি থৈ দিছে জুবিন ক্ষেত্ৰৰ পৰা লৈ গৈ। কিন্তু যেতিয়া মোক তুমি নিজে দিবা, যেতিয়া জুবিন প্ৰজেক্টৰ কথা তুমি নিজে জানিবা, গোটেইখিনি মই অৱগত ৰাইজক কৰি আছোঁ, তাৰপিছত যেতিয়া তুমি ধৰা পৰিলা পইচাৰ ক্ষেত্ৰত, মদৰ ক্ষেত্ৰত, যেতিয়া মই তোমাক ধৰিলোঁ বা তোমাক শাসন কৰিলোঁ দাদাক হিচাপে, মোক লগে লগে দেখুৱাই দিয়া হ'ল যে মই এজন চোৰ, দেখুৱাই দিয়া হ'ল মই এজন ভুৱা অনুৰাগী, দেখুৱাই দিয়া হ'ল মই সঘনাই হেনো তাতে যাওঁ। CCTVয়ে ক'ব, মানুহে ক'ব, আৰু বাকী মোৰ জুবিন সেই কিবা ক্ষেত্ৰৰ বাকী কোনো লোকৰ লগত মোৰ ক্ষোভ নাই, সকলো কিন্তু ভাল, মই যিমান দূৰ এতিয়ালৈকে পালোঁ। এজনে দিছে, এজন বা দুজন, এজন এই অজয় তালুকদাৰ বুলি এজন ল'ৰা, প্ৰেছ বুলি নিজকে সাংবাদিক বুলি কয়, আৰু কোনোবা এটা দলৰ খুব মানে ঘনিষ্ঠ বুলি কয়। আৰু মোৰ যিসকল দাদা, কিছুমানে BJPও কৰে, কংগ্ৰেছো কৰে, আপত্তি নাই, তেওঁলোকক মই অৱগত কৰিছোঁ। কিন্তু ৰাতিপুৱাই যোৱা নিশাও মই পুলিচক অৱগত কৰিছোঁ, ৰাতি 1টা বজাতো পুলিচক অৱগত কৰিছোঁ। প্ৰশান্ত নিজে জানিছিলে, প্ৰশান্তই নিজে বস্তুখিনি দাঙিছিলে। চ' গোটেইখিনি চকুৰ আগত হৈছে, আৰু মই অনুভৱ কৰোঁ চাগে এইটো ষড়যন্ত্ৰ কোনোবা ক্ষেত্ৰত। হয়তো মোক বিচাৰিছে মই মাত মাতিব নালাগে, তেতিয়াহ'লে মই মাত নামাতোঁ। যদি চিৰঞ্জীৱ হৈ পেলাই জুবিনদাৰ ন্যায় হকে মাত মাতিব নালাগে, যদি কিছুমানে কষ্ট পাইছে মই মাত মাতাই, মই ধুনীয়াকৈ কৈছোঁ, ৰাইজক হাতযোৰ কৰি কৈছোঁ, আজিৰ পৰা মই জাষ্টিছ ফৰ জুবিন গাৰ্গ ক'বলৈ এৰিম, কিন্তু মনত সত্তাটো জীয়াই ৰাখিম, তেখেতৰ আদৰ্শৰে জীয়াই ৰাখিম, আৰু জুবিনদাক জীয়াই ৰাখিহে কিন্তু মই আগলৈ সাংস্কৃতিক ক্ষেত্ৰত মই কাম কৰিম। এজন শিল্পী কলাৰ লগতহে মই জড়িত। চ' ইয়াতকৈ মই বিশেষ একো নহয়, মই স্পষ্টীকৰণ হিচাপে দিয়া নাই ৰাইজক, কিন্তু মই ভাবোঁ যে ভুলটো ভুল, শুদ্ধটো শুদ্ধ, কিন্তু এনেকৈ মিছা অপবাদ দিয়াৰ লগে লগে আচলতে মোৰ ঘৰখনে গম পাইছে, বৌয়ে গম পাইছে বা পামী বাই গম পাইছে কিমান আঘাত পাইছে তেওঁলোকে, পাৰ্থদা ৰাজাদাহঁতে গম পাইছে, একালত বজাইছিলোঁ তেওঁলোকৰ লগত, সৰু মই তেতিয়া, প্ৰিয়াংকুদাহঁতে গম পাইছে মই কেনেকুৱা, জানে কিন্তু তেওঁলোকে চিৰঞ্জীৱ কেনেকুৱা, দিগন্ত ভাৰতী হওক, ভাস্বতী বা হওক, চবেই মোক জানে। কিন্তু মই চুৰ নহয়। তুমি মোক ক'ব পাৰা যে ই চাকৰি নকৰে, মই চাকৰি নাই কৰা, ব্যৱসায় কৰোঁ, ফুটপাথৰ দোকান দিছোঁ, চাহ বিকিছোঁ,
টেকেলি পিঠা বিকিছোঁ, ভাতৰ হোটেল দিছোঁ, সেইখিনি ক'ব পৰা মই লাজ নকৰোঁ, কৰ্ম কৰিছোঁ। দাদাই কয় আদৰ্শ কৰ্ম আন্দোলন কৰা, কিন্তু দাদা মই চোৰ নহয়। অসমবাসী ৰাইজ, মই চোৰ নহয়। কিন্তু সকলোকে নমস্কাৰ আৰু শ্ৰদ্ধা নিবেদিছোঁ। আৰু এটা বিশেষ ঘটনা আৰু জীৱনত নভবা নিচিন্তা এটা ঘটনা বাবে আচলতে মই লাইভটো কৰিলোঁ। আৰু এইটো এইকাৰণেই কৰিছোঁ, আচলতে এইখিনি সময়ত যদি মই এইখিনি কথা নকওঁ, আচলতে একচাম শ্ৰেণীৰ মানে লোকে যি শক্তি আচলতে মোক মানে ভুল সজাবলৈ চেষ্টা কৰি আছে বা এটা শব্দ আখ্যা দিছে, চোৰ বুলি কৈছে। আৰু সেই বস্তুটো আচলতে মই স্পষ্টীকৰণ হিচাপে আপোনালোকৰ আগত মই জনাওঁ। জুবিন ক্ষেত্ৰৰ পৰা চুৰ কৰা বুলি এটা নাম ওলাইছে। আৰু ঘটনাটো হৈছে যোৱা পৰহিৰ পৰা এজন বিশেষ ব্যক্তি, নাম হৈছে অজয় তালুকদাৰ, নিজকে ৰিপৰ্টাৰ বুলি কয় আৰু অনবৰত মদ খাই পেলাই জুবিন ক্ষেত্ৰলৈকে আহে। আৰু আৰম্ভণিটো হৈছিলে, এগৰাকী বাই মোক ফোন কৰি পেলাই কৈছিলে, মামুন বাই, যে চিৰঞ্জীৱ, এই ল'ৰাজনে মদ খাই পেলাই চিতাত যায়, মানুহখিনিক কথা পাতে, তাৰে ভিতৰত মদ খায়, আৰু পাৰা যদি তুমি এনেকৈ ক'বা তাক যে গৰিমাবাই কথাখিনি গম পাইছে, তুমি অকণমান সাৱধানে চলিবা বা এইবোৰ কাম নকৰিবা। মই ধুনীয়াকৈ সেই কথাখিনি গম পোৱাৰ পিছত মই লগে লগে ক্ষেত্ৰলৈকে গ'লোঁ। মই ল'ৰাটোক ক'লোঁ যে ল'ৰা, এটা কথা শুনিছোঁ। মোক সুধিছে ক'ৰ পৰা আহিলা? মই কৈছোঁ মই গৰিমা বৌক ঘৰৰ পৰা আহিছোঁ। মই মিছা কৈছোঁ, এইকাৰণে মিছা কৈছোঁ যাতে তাক মই এইখিনি বুজাব পাৰোঁ যে সি যে ভুল কৰিছে, বৌয়ে অৱগত হৈছে, আৰু যাতে দুনাই সি ভুলটো নকৰে। সেই আৰম্ভণি। তাৰপিছত তাক মই ক'লোঁ যে তুমি যে মহিলাখিনি অপমান কৰা বা গালি পাৰা বা অশ্লীল ভাষাৰে তুমি এওঁলোকক বেয়া ব্যৱহাৰ কৰাৰ লগতে মদৰ বটলটো ভিতৰত আনি পেলাইও খোৱা, মদ খাই পেলাই চিতাখনত যোৱা মোৰ লগতো বহুত পাইছোঁ, মানে ভৱিষ্যতলৈকে এইটো নকৰিবা। ভুল হৈছে, বৌয়ে গম পাইছে। সেইখিনিলৈকে ঠিকে থাকিলে। তাৰপিছত ৰুমৰ ভিতৰলৈকে গ'লোঁ, বহিলোঁ, আৰু বহুত দিনৰ মূৰত মই গৈছোঁ সেইদিনাখন। যোৱাৰ পিছত পইচাৰ টোপোলা এটা পালোঁ, আৰু তেওঁলোকে মোক সঘনাই কৈ থাকে যে ইয়াতে দাদা CCTV নোহোৱাকৈ পইচা গনা হয়, পইচা গণে, আৰু ক'ৰ পইচা ক'ত গৈছে আমি একো নাজানো। অথচ ট্ৰাষ্টেও গম নাপায়। কিছু সংখ্যক CDC ছাৰৰ তাত যায়, কিন্তু কিছু সংখ্যক ইয়াতে ভাগ বতৰা হয়। তেওঁলোকে কোৱা কথা দেই এইটো। আৰু লগত মোৰ 2-এজন মানুহ আছিলে তাতে, বাহিৰা মানুহ, তেওঁলোকে গম পায়। আৰু আগৰ পৰা এইটো তাৰে স্থানীয় লোকে বা কিছু লোকে গম পায়, যিখিনি মানুহ আছে, যে এইটো হৈ আছে। অলৰেডি এটা বিতৰ্ক হৈ গৈছিলে পইচাৰ ওপৰত, গ'ল তেনেকৈ। তাৰপিছত মই আগতে গ'লে সাধাৰণতে চহী মাৰি পেলাই গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ মানুহক গামোচা দিয়ে তেওঁলোকে। এখন ফটো দিয়ে, কেতিয়াবা এখন গামোচা, নতুবা কিবা জুবিনদাৰ স্মৃতি হিচাপে ঘৰত সজাই থ'বলৈ বস্তু দি পঠায়, কিন্তু চহী মাৰি পেলাই দিয়ে। তাৰপিছত সি লগে লগে ক'লে, চিৰঞ্জিতে পইচাখিনি থাকক দিয়ক। মই থাকক, কিন্তু মই ভিডিঅ' কৰি থৈছোঁ দেই পইচাখিনি। যদি কিবা পইচাৰ খেলি মেলি হয়, যাতে এইখিনি কেতিয়াবা কাৰোবাক দৰকাৰ হ'লে মই দিব পাৰোঁ। আৰু এতিয়া যিহেতু ন্যায়িক প্ৰক্ৰিয়া চলি আছে, বৌয়ে অলৰেডি টেনশ্যনত আছে, আৰু বৌক মই এইখিনি বস্তু দেখুৱাব মই বিচৰা নাই, ভাবাও নাই সেইখিনি টাইমত। কিন্তু তাক মই দেখুৱাইছোঁ ভয়, যে বৌয়ে গম পাইছে তই যে উৎপাত কৰিছ বা তই মদ পানী খাই উদ্ভণ্ডালি কৰিছ। সেইখিনিলৈকে ঠিকে থাকিলে। তাৰপিছত সি লগে লগে ক'লে, চিৰঞ্জিতা 3টা আঙুঠি আছে, এটা ৰূপৰ, ইয়াতে হ'লে CDC ছাৰে গুৰুত্বই নিদিয়ে, বস্তুবোৰ ভাঙা ভাঙি হৈছে। এজন ল'ৰাৰ নাম কৈছে, ল'ৰাটোৱে হেনো এয়া কি বুলি কয়, তলা ভাঙি পেলাই বস্তুখিনি ইফাল সিফাল কৰিছে। মই একদম সেইবিলাক অৱগত নহয়, মই গমো পোৱা নাই। আৰু লগে লগে সি কৈছে আপুনি ৰাখক, বৌক দিব। আৰু মই পিছদিনাখন যোৱাকালি হস্পিটেলাইজ, মোৰ ষ্ট'নৰ কাৰণে মোৰ ট্ৰিটমেণ্ট আছিলে। মই বৌক দিয়াতকৈ মই তুমি ইয়াতে থোৱা, নতুবা মই দিম বাৰু, কিন্তু ইয়াতে থৈ দিয়া। লগে লগে কয় মিউজিয়ামত থ'ব। আৰু গোটেই অসমবাসী ৰাইজৰ আগত দাদাৰ ন্যায়ৰ হকে যুঁজি আছোঁ নিস্বাৰ্থভাৱে। লগতে মই এখন মিউজিয়াম বনাই আছোঁ, নাম প্ৰজেক্ট জুবিনলেণ্ড, য'ত এখন বেকৱাৰ্ড গাঁও, দলংঘাট, জেঙেৰাঝাৰ, এই গাঁৱৰ অঞ্চলৰ মানুহখিনিয়ে যাতে তাতে জুবিনময় পৰিৱেশটো পায়, লগতে আৰ্ট এণ্ড কালচাৰ গোটেইখিনি যাতে তেওঁলোকে বিনামূলীয়াকৈ পায়। গোটেইখিনি মোৰ নিজৰ ব্যক্তিগত পইচা। লগে লগে সেই ল'ৰাজনে এজন ইটা ভাটাৰ ফোন নাম্বাৰ ল'লে, লৈ পেলাই মোক ক'লে যে এটা মোৰ ফালৰ পৰা আপোনাক ইটা দিম দিয়ক জুবিনলেণ্ডৰ কাৰণে। মোৰ খুব ভাল কথা, কিন্তু এতিয়া মোক নালাগে, মোক পইচা একেবাৰে নালাগে। যেতিয়া জুবিনলেণ্ডৰ কাম আৰু ভালকৈ হ'ব, এতিয়া স্থগিত কৰিছোঁ, লাহে লাহে তেতিয়া দিলে দিবা দিয়া। আৰু মোক কথাও পতাই দিলে, মই হ'ব দিয়ক। সেই আঙুঠিকেইটাও দিলে। মোৰ ভুলটো হৈ গ'ল যে সেইদিনাখন মই বৌক দিয়া নহ'ল, পিছদিনাখন, আৰু ৰাতি হ'ল, আগদিনাখন নিয়া নহ'ল, লগতে মোৰ হস্পিটেল যাব লগা হ'ল। তাৰ আগতে কি কৰে, চহী মাৰি পেলাই তেওঁলোকে গামোচা, অসমৰ আপোনালোকৰ মাজতো হয়তো কিছুমানে গামোচা পাইছে, কিছুমানে ফটো লৈছে, কিছুমানে গ্ৰন্থ লৈছে, কিছুমানে বিভিন্ন ধৰণৰ সামগ্ৰী তাৰ পৰা লোৱা হৈছে। সেই সময়ছোৱাত তাহাঁতি কি কয়, এইবোৰ গোটেই বেয়া হৈ গৈছে। CDC ছাৰে এখন বৰ নতুন লৈ গৈছে, কীবৰ্ড লৈ গৈছে, মানে DC ছাৰৰ কথা কৈছে, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ।
কীবৰ্ড লৈ গৈছে, এইখনটো লৈয়ে যাব, বাকীখিনিনো কি কৰিব, গোটেই তাতে বেয়া হৈ পৰি আছে পৰিৱেশটো। এইটো অজয়হঁতে কোৱা কথা। আপুনি দাদা মিউজিয়ামত থ'ব দিয়ক। আৰু লগে লগে যোৱাকালি গৰিমা বৌক এষাৰ কথা কৈছে যে গৰিমা বৌৰ নামত লোৱা বুলি। তাৰপিছত যোৱা নিশা আকৌ ফোন কৰি পেলাই মোক ক'লে যে গৰিমা বৌক আপুনি কথাখিনি কৈ দিলে নেকি, আপুনি যে মোক কৈছিলে ইয়াতে। তাৰপিছত মই বোলো কি কথা, না আপুনি যে ক'লে, বোলো নাই, তুমি যদি ভুল কৰিছা তেন্তে তোমাৰ কথাখিনি তুমি গালি খাবা, যদি তুমি সত্যত আছা তেন্তে তুমি গালি নোখোৱা দিয়া। আৰু মই যোৱাকালি নাই। আৰু গৰিমা বৌ গৈ পোৱাৰ পিছতে অকণমান সময়ৰ পিছতে গৰিমা বৌক কৈছে যে চিৰঞ্জিত দা এনেকুৱা, চিৰঞ্জিত দাই আঙুঠিকেইটা দিলেনে, চিৰঞ্জিত দাই আপোনাৰ নামত বস্তু লৈছে দিছেনে, অথচ সি মোক দিবলৈ দিছিলে। তাৰপিছত পুৰণা এখন গীটাৰ, এখন কীবৰ্ডৰ কথা ওলাইছে। কোনো শৰাইৰ কথা নাই তাত, যদিও কিছু সংখ্যক লোকে শৰাইৰ কথা লিখিছে। তাৰপিছত মিউজিয়ামৰ কাৰণে দিলে, আৰু মিউজিয়ামটো সম্পূৰ্ণ হোৱা নাই কাৰণে মই ঘৰতে থৈ দিলোঁ। গামোচা দিছিলে, গামোচা কেইখনো মই ভাবিছিলোঁ ধুনীয়াকৈ যিহেতু মিউজিয়ামটো হ'ব ওপৰত মই গামোচাৰে সজাম। কাৰণ অজস্ৰ লোকে অসমৰ বিভিন্ন প্ৰান্তৰ গামোচা যেনেকৈ দিছে, গামোচা মানে লৈও গৈছে। মই এটা বস্তু আচৰিত পাইছোঁ, মই নিজকে প্ৰুফ কৰিব বিচৰা নাই দে ৰাইজ যে মই ভাল, কিন্তু মই জুবিন দাৰ নামত মই মৰিবও কিন্তু পাৰোঁ। আৰু মই দেখুৱাইছোঁ, মই যুঁজি আছোঁ। বহুত শক্তিয়ে মোক আমনি দিছে, বহুত শক্তিয়ে নিজৰ কিছু পেজতো মোৰ বিষয়ে বহুত বেয়া বেয়াকৈ লিখিছে। তাৰ পিছতো মই সাহসেৰে, ঘৰৰ একমাত্ৰ ল'ৰা কিন্তু মই সাহসেৰে যুঁজি আছোঁ জাষ্টিছৰ নামত। কিন্তু এই চুৰ কৰা যিটো আখ্যা বা এই চুৰ কৰা যিটো মোৰ প্ৰতি যিটো তেওঁলোকৰ মানে নাম দিলে, সেইটোত মই কষ্ট পাইছোঁ। মই চুৰ নহয় কিন্তু ৰাইজ। আৰু যদি মই চুৰে কৰিলোহেঁতেন, CCTV আছে, মানুহখিনি আছে, পুলিচ প্ৰশাসন আছে, মানুহখিনি আছে, তাতে গ'লেচোন মই মৰম আদৰ, মই দাদাকে লগ পাওঁ, মই মানুহখিনিয়ে দেখোন মাতহে দিয়ে মোক। কিন্তু এইটো কেনেকুৱা ষড়যন্ত্ৰ, মই কোনো পাৰ্টি বা মই কোনো মানে আপোনাৰ পাৰ্টি বা মই কোনো, মোৰ লাইভটো কাটি কাটি গৈ আছে, ফোন আহি আছে বাবে বিৰোধিতা নাই। কিন্তু এইটো আচলতে মোৰ ফিল হৈছে যে মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে, নতুবা এটা ষড়যন্ত্ৰ হৈছে যে মোক কেনেকৈ ফচাব লাগে, কেনেকৈ অকণমান মোৰ নামটো বৰবাদ কৰিব লাগে। আচলতে মোৰ নাম বৰবাদলৈ ভয় নাই, যি বৰবাদ হ'ব লগা আছিল হৈ গ'ল। মোৰ দুখ লাগিছে মোৰ মা, ভণ্টি আৰু দেউতালৈ। কাৰণ মা দেউতাই দুখীয়া হ'ব পাৰোঁ আমি, কিন্তু মোক চুৰ আখ্যা বা মোক চুৰ বনোৱা নাই। পঢ়াই শুনাই ইঞ্জিনিয়াৰ এজন বনাইছিলে, লোকবাদ্য লোকগীতৰ লগত জড়িত কৰাইছিলে। তাৰপিছত জুবিন দাক লগ পাইছিলোঁ, জুবিন দাই মোক এখন জগত দিছিলে, পঢ়াইছিলে, ছেমিষ্টাৰ ফিজ দিছিলোঁ দেই ইঞ্জিনিয়াৰিঙত। সেনেকৈ ইঞ্জিনিয়াৰিং পঢ়িছোঁ, মোবাইল কিনিছোঁ, বাইক এখন দিছিলোঁ। ৰুমত চাউল নাথাকিলে টোপোলাত চাউল দি পেলাই দাদাই মোক ডাঙৰ কৰিছে। ভাবিছিলোঁ যে মই যিহেতু সেইখিনি দাদাই মোক এটা দিনত দিছিলে, মই দায়িত্ব, মই নিমখ খাইছোঁ যিহেতু মোৰ দায়িত্ব, দাদাৰ ন্যায়ৰ হকে মই যুঁজোঁ। কিন্তু ন্যায়ৰ হকে যুঁজোতে সেই যে সমাধি ক্ষেত্ৰৰ পৰা বস্তুখিনি মোক পঠিয়াই দিয়ে, মই চহী মাৰি পেলাই আনোঁ দেই, জুবিন ক্ষেত্ৰৰ পৰা এই মিউজিয়ামটোলৈকে বনাই য'ত আছোঁ। ইমানো সাংঘাতিক একো বহুত বেছি বস্তু নহয়। বাট এটা ভুল হ'ল, মানে মোৰ ভুল হ'ল যে মই বৌক সেইখিনি টাইমত নক'লোঁ, কিন্তু মই মেছেজ থ্ৰুদি মই বৌক কথাখিনি গোটেই অৱগত কৰিছিলোঁ, অসমবাসী ৰাইজৰ আগত গোটেই ভিডিঅ' থ্ৰুদি মই জনাইছিলোঁ। যিহেতু চাকিখিনি তাতে আছিল, চাকিখিনি তাতে মানে গোটেই ৱেষ্টেজ হৈ আছিল, কিন্তু এইখিনি নষ্ট হৈ গৈছে, এতিয়া আৰু আছে তাতে ৱেষ্টেজ। বোলো জুবিন দাৰ 10 বছৰ 20 বছৰ পিছত চাকিখিনিও গুৰুত্ব কিবা এটা বিষয় হ'ব পাৰে, সেইকাৰণে মিউজিয়ামটোত থ'ম। যিহেতু আমি খুব দৰং আৰু ওদালগুৰি অবিভক্ত দৰঙৰ এখন গাঁও, এতিয়াও যদি মানে ওদালগুৰি জিলাত অন্তৰ্ভুক্ত হৈছে, গাঁও ধুনীয়া, তাতে ৰাখিম নিজৰ মাটি, সেনেকৈ ভাবিছিলোঁ জানে ৰাইজ। কিন্তু আজি মই এনেকৈ যে ক'ব লগা হ'ব মই ভাবাই নাই। কিন্তু কি ক'লে মানে চুৰ দিলে, মোক কৰিলে, আচলতে আছে কেইজনমান তাতে কোৱাটো। কিন্তু মই ভাবোঁ মই ভয় কৰিব লগা একো নাই, বিষয় নাই। হয় মানুহৰ প্ৰত্যাহ্বান আহে, মানুহে এনেকৈ ধুমুহাহে আহে মানে সন্মুখীন হয়। কিন্তু মোৰ দুখ লাগিছে বৌ আৰু পামী বা পৰিয়ালটোলৈ। বাহঁতে মোক কালি বৌয়ে অলপমান বুজালে, ক'লে, গালিও পাৰিলে, সঞ্জীৱ ছাৰ বোলে মই এজন গুৰু, ছাৰেও ক'লে। কিন্তু মোৰ বিশ্বাস আছিল বা আছে, বৌহঁতে মোক জানে ভালকৈ, যিখিনিয়ে মোক পাইছে মোক ভালকৈ জানে, ছাৰেও জানে। কিন্তু দুখ লাগিছে যে হয় ষড়যন্ত্ৰৰ বলি হ'লোঁ, কিছু ষড়যন্ত্ৰ কৰি মোক এজন দুজন বিশেষকৈ ব্যক্তিয়ে, আচলতে মই ফাদিল কৰিব একো খোজা নাছিলোঁ তাত, কিন্তু পইচাৰ কেলেংকাৰীটো হৈছে, মই জানো যে জুবিনদাৰ পইচা মাৰি কোনো ডাঙৰ মানুহ নহয়, জুবিনদাৰ বস্তু লৈ পেলাই কোনো ডাঙৰ মানুহ নহয়। হয় মৃত্যুমুখত এদিন হ'লেও এদিন সেই পাপৰ আচলতে প্ৰায়শ্চিত কৰিবই লাগিব। পাপে সেইটো আচলতে, তাৰে পইচা, তাৰে সম্পত্তি কোনোৱে খাই আছে, তাতে ওলাইছে, তাতে বহুত কথা তেনেকুৱা। এতিয়া মুঠতে আপোনালোকক এইখিনি কথা অৱগত কৰিলোঁ। আচলতে ভয়ো লাগিছে, এইকাৰণে ভয় লাগিছে, জীৱনত নোহোৱা ঘটনা এটা হ'ল, ঘৰখনলৈ ভয় লাগিছে, মাহঁতে বৰ কষ্ট পাইছে।
মোৰ একো নাই বাৰু, ৰাস্তাত দুজনে কিবা এটা ক'ব শুনি ল'ম, শুনি আহিছোঁ, অতদিনে শুনি আহিছোঁ। মানে কিন্তু এটা কথা স্পষ্টভাৱে মই কওঁ, মই বিজেপি বিৰোধী নহয় দেই ৰাইজ, বা কংগ্ৰেছ বিৰোধী বা ৰাজনীতি বিৰোধী ল'ৰা নহয়। মোৰ ন্যায় লাগে, কথাটো তাত মাত মাতি আছোঁ সেইকাৰণে। কেতিয়াবা টানকৈ ক'ব পাৰোঁ কিছু কথাত, কাৰোবাক হয়তো টানকৈ কৈছোঁ, হয়তো জাষ্টিছৰ নামত যদি টানকৈ কয় মই দুখী ন, হয়তো দুখী বুলিয়ে ভাবিম দিয়ক। মানে কি ক'ম মই নিজে নাজানো এতিয়া, এইখিনিয়ে কথা ক'ব লগা আছিল। আৰু বেয়া বদনাম বিচাৰিছে, বদনাম কৰক দিয়ক, একো নাই। আৰু কোনো এতিয়া ইলেকশ্যনৰ কথাও মই বা ৰাজনীতিৰ কথাও নকওঁ, মই নহয়ো সেনেকুৱা, বা সেনেকুৱা যোগ্যতা মোৰ নাই। কিন্তু যিখিনি ভুল দেখোঁ সেইখিনি কওঁ মই। আৰু জাষ্টিছৰ হকে মাত মাতিব বিচাৰি আছিলোঁ, মাত মাতি আছোঁ। এতিয়া মনৰ প্ৰাণেৰে, মনত মাত মাতি, মুখেৰে আৰু বা কেপশ্যনেৰে বা লিখিতভাৱে আৰু একো নকওঁ মই, যিহেতু ইমান বেয়া নাম এটা দিলে। আৰু আশা কৰোঁ ভগৱান আছে, ভগৱানে চাব গোটেইখিনি। আৰু বৌ আৰু পামী বালে মোৰ বেয়া লাগিছে, তেওঁলোকে যিহেতু মোক দীঘলীয়া নকৰোঁ, ফোন আহি আছে। মুঠতে ৰাইজ বুজাই মোক বুজিব, আৰু বেয়াকৈ কোৱাখিনিয়ে কৈ থাকক, মই আপত্তি নাই। কিন্তু মই চুৰ নহয় দেই ৰাইজ, চুৰ কৰা নাই মই একো চুৰ, মই এইটো বহুত দুখ লাগিছে। আৰু যিখিনি আছিলে, যিখিনি কৈছে লিখি পেলাই, যিখিনি আনিছিলোঁ বা দিছিলে মোক, এতিয়া চুৰ আখ্যা দিছে দিয়কচোন, দুই এজনে, গোটেইখিনিয়ে জানে। মই আজি ৰাতিপুৱা গপছত ঘূৰাই থৈ আহিছোঁ। কিন্তু মিউজিয়ামটো হ'ব, ৰাইজ আছে, মিউজিয়াম আমি 10 বছৰ পিছত হ'লেও বনাম। 10 বছৰ পিছতো জুবিনদাৰ মিউজিয়াম বনাম। নিজৰ মাটি যিহেতু, মই জীয়াই থকালৈকে, শক্তি থকালৈকে নিজৰ পইচাৰে কৰি আছোঁ। গাঁৱৰ ল'ৰা ছোৱালীখিনিয়ে বহুত কষ্ট কৰি আছে নিস্বাৰ্থভাৱে। তেওঁলোকে ধুনীয়াকৈ লাগি দিব দিয়ক, আপোনালোক আছে দিয়ক, আশীৰ্বাদ কৰিব। কিন্তু বৌ আৰু বালে মই দুখ লাগিছে, আপোনালোকে ভুল নুবুজিব। পৰিয়ালটোলৈ বৰ্তা আছে, মন দা আছে, আমাৰ বেণ্ড মেম্বাৰ ৰাজা দা, প্ৰিয়াংকু দা, পাৰ্থ দা, দীপকেশ দা, মানে অঞ্জন দা, গোটেইখিনি মোক পাইছে তেওঁলোকে। মই চুৰ নহয়, আপোনালোকে ভালকৈ জানে। সকলোখিনিয়ে, যিখিনিয়ে মোক ভালকৈ জানে, আৰু মই স্পষ্টীকৰণ দিছোঁ। মই আচলতে কিবা হৈ গৈছোঁ মানুহজন। ভগৱান আছে, ভগৱানৰ ওপৰত এৰিছোঁ, অসমবাসী ৰাইজৰ আগত এৰিছোঁ। আৰু দিয়ক, ভালে থাকক সকলো। যদি মানে বদনামে পাব লাগে তেন হ'ম দিয়ক, বদনাম ল'ম। কিন্তু দাদাৰ হকে ন্যায় মাতে মাত মাতিম, সেইটো সদায় মাতি যাম। কিন্তু এতিয়া লিখিতভাৱে বা কথাৰে নহয়, মনত ভগৱানক কৈ থাকিম যে দাদাই যাতে ন্যায় পায়। জয় অসম, জয় জুবিন দা, ধন্যবাদ।